মই উপলব্ধি কৰা মাত্ৰ কেইটামান কথা আপোনালোকৰ আগত ৰেকৰ্ড কৰিব বিচাৰিছোঁ। আচলতে আপোনালোকৰ যিটো শক্তি, সেই শক্তিৰ পৰা কেৱল শ্ৰীমন্ত শংকৰদেৱ সংঘ নহয়, কেৱল আপোনালোক নহয়, আপোনালোকৰ শক্তিৰ পৰা মই আজি একপতে ক'বলৈ বিচাৰিম যে সমগ্ৰ অসমীয়া জাতিয়ে শিকা উচিত, অসমে শিকা উচিত আৰু বৃহত্তৰ মানৱ সমাজে শিকা উচিত। মই আপোনালোকক আৰু এটা কথা কওঁ, আমি ভাৰতবৰ্ষৰ নাগৰিক। মোৰ দুটা অভিজ্ঞতা হৈছিল কাৰ্গিল যুদ্ধক্ষেত্ৰত পৰা এই আপোনাৰ শীতকালত ৰিপৰ্টিং কৰাৰ, কাৰ্গিল বেটেল ৱাৰ বুলি আমি যিটো কওঁ, তাৰ পৰা আমি -60°C আমি ৰিপৰ্টিং কৰিছিলোঁ। আমি কৰিছিলোঁ চিয়াচেনলৈ, যিটো আচলতে আটাইতকৈ ঠাণ্ডা বুলি কয়। -72°C বীৰ জোৱানসকলে এই মুহূৰ্ততো আমাক ৰক্ষণাবেক্ষণ দি আছে। আৰু সেইসকল ভাৰতীয় সেনাৰ এটাই মাত্ৰ মতো, আমি সুধিছিলোঁ তেখেতসকলক যে আপোনালোকে ইমান কষ্ট কৰি যিসকল ভাৰতীয় সেনাত যোগদান কৰিব খোজে তেখেতসকলৰ কাৰণে আৰু ভাল কথা, যে কিয় আপোনালোকে এনেদৰে কষ্ট কৰিছে, দেশৰ কাৰণে অকল সেৱা আগবঢ়াইছেনে? তেতিয়া তেখেতসকলে আমাক কৈছিল, আমাৰ এটাই মত, অৰ্থাৎ আমাৰ এটাই শ্লোগান, আমি সাৰ পাই আছোঁ কাৰণে দেশবাসী শুই আছে। ভাৰতীয় সেনাসকল সাৰ পাই আছে কাৰণে দেশবাসী শুব পাৰিছে, শান্তিৰে শুই আছে। আৰু মই সেই টানি মই আজি আপোনালোকক সাক্ষী কৰি কওঁ, যদিও বা কুশল ঠাকুৰীয়া ডাঙৰীয়াই বাপে কৈ গৈছে যে এইসকল আপোনালোকৰ সংঘৰ ভৱিষ্যত, এইসকলৰ মুখলৈ চাই সংঘ থাকিব আছিল, কিন্তু মই আপোনালোকক পুনৰবাৰ কওঁ যে আপোনালোকে নিশ্চিতভাৱে ক'ব পাৰে যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱা বাহিনী আছে বাবেই অসমৰ ভৱিষ্যত আছে, অসমীয়া জাতিৰ ভৱিষ্যত আছে। (1997 চনত সম্ভৱতঃ প্ৰধানমন্ত্ৰী বাব ডাঙৰীয়া আপোনালোকৰ সেৱা বাহিনীৰ জন্ম হৈছিল। এই মুহূৰ্তত মই তেখেতসকলক, যিসকল ব্যক্তিৰ চিন্তাৰ ফচল আপোনালোক, মই বৰ আন্তৰিকতাৰে স্মৰণ কৰিছোঁ যে এই শক্তিটো আমাৰ সমাজখনক আপোনালোকৰ মাধ্যমেৰে দি গ'ল। এতিয়া মই দুটা মাত্ৰ কথা আপোনালোকৰ লগত ভাগ বতৰা কৰি মই বিচাৰিম, আৰু বেছি আমনিও নদিওঁ, সময় যথেষ্ট হৈ গৈছে। কথাটো হ'ল কৃষ্ণ। শংকৰদেৱ সংঘক কোনোবাই জানক বা নাজানক, শংকৰদেৱ সংঘৰ সদস্য কোনোবা হওক বা নহওক, এটা কথা সকলোৱে জানে, সংঘৰ অধিৱেশনত বিশেষকৈ কৃষ্ণ ইজনে সিজনক লগ পোৱাৰ লগে লগে কৃষ্ণ বুলি কয়। কিয় কয় আপোনালোকে এবাৰ সোধকচোন, কোনজন কৃষ্ণৰ কথা আপোনালোকে কওঁতে মনত পেলায় ইজনে সিজনক যেতিয়া লগ পায়? ভগৱান কৃষ্ণ, বাসুদেৱ দেৱকীৰ পুত্ৰ কৃষ্ণ,